নাই, এইটো তো প্ৰশ্নই নাহে, কাৰণ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ এটা সাগৰৰ দৰে বিশাল এটা দল। যিজন ব্যক্তিক দলে তথা হাইকমাণ্ডে টিকট প্ৰদান কৰিব তেখেতৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত থাকি আমাৰ ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদৰ সদস্যলৈ সকলো প্ৰতিনিধি আমি বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰি হাইকমাণ্ডে সিদ্ধান্ত ল'ব, সেই চকীখনলৈ মোৰ একেবাৰে লোভ লালসা নাই। অসম চৰকাৰৰ যি শাসন, এই শাসনত আমাৰ নাৰী সমাজ একেবাৰে সুৰক্ষিত নহয়। নমস্কাৰ, আপোনালোকে চাই আছে আনি লাইভ। পঞ্চায়ত নিৰ্বাচন সমাগত, পঞ্চায়ত নিৰ্বাচনৰ পৰ্যালোচনা কৰাৰ কাৰণে আজি এনি লাইভৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাইছোঁ গজিয়া মেজেটাৰীৰ প্ৰাক্তন সভানেত্ৰী তথা 22 নম্বৰ নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 10 নম্বৰ জনিয়া জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী মহুৱা খানম ডাঙৰীয়ানী। আজিৰ এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। পঞ্চায়ত নিৰ্বাচন সমাগত অসমৰ প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যেই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে নিজৰ নিজৰ প্ৰাৰ্থী জয় কৰাৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰিছে আৰু 22 নম্বৰ মন্দিয়া বিধানসভাৰ অন্তৰ্গত জনিয়া জিলা পৰিষদৰো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী মহুৱা খানমো তাৰ ব্যতিক্ৰম নহয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত 10 নম্বৰ জনিয়া জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আপুনি কংগ্ৰেছৰ টিকট দাবী কৰিছে, কি ক'ব ৰাইজক? প্ৰথমে মই এনি লাইভৰ সকলো কৰ্মকৰ্তাক মই আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে নমস্কাৰ জনাইছোঁ। অহা যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত মই 10 নং জনিয়া জিলা পৰিষদৰ সদস্য হিচাপে মই দলীয় হাইকমাণ্ডৰ ওচৰত প্ৰাৰ্থিত্ব বিচাৰিছোঁ। যদি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে, মই অহা পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লৈ মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। গতিকে 10 নং জনিয়া জিলা পৰিষদ এলেকাৰ সকলো সন্মানীয় তথা ভোটাৰ ৰাইজক মই আহ্বান জনাম যে যদি মোক দলে টিকট প্ৰদান কৰে, মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আপোনালোকে সকলোৱে মোক সহায় সহযোগিতা আন্তৰিকতাৰে মই কামনা কৰিছোঁ আৰু লগতে মোক সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। দলে আপোনাক কিয় টিকট দিব? যোৱা পঞ্চায়ত নিৰ্বাচনত মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত টিকট আবেদন কৰিছিলোঁ। দলে মোক প্ৰাৰ্থিত্ব দিছিল। মই প্ৰাৰ্থিত্ব লৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই গজিয়া মেজেটাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হৈছিলোঁ আৰু গজিয়া মেজেটাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ সময়ছোৱাত 5টা বছৰত মই যি উন্নয়নমূলক কাম কাজ কৰিছোঁ, যেনে ৰাস্তা ঘাট, গৰাখহনীয়া, বিশুদ্ধ খোৱা পানী, আমাৰ অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, PMJY ঘৰৰ যিবিলাক আঁচনি আহিছে, মই কোনো প্ৰেচিডেণ্টতকৈ কোনো গুণে কম কৰা নাই। পাৰিলে মই এটা দুটা হ'লেও বেছি কাম কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ যে মোৰ কামৰ অগ্ৰগতি দেখি আমাৰ 10 নং জনিয়া জিলা পৰিষদ ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে যে মহুৱা খানম কামৰে মানুহ। গতিকে মহুৱা খানমক ভোট দিলে আমাৰ জিলা পৰিষদৰ এলেকা ৰাইজ উন্নয়ন হ'ব তথা আমাৰ জিলা পৰিষদ এলেকাৰ যি সমস্যা আছে সমাধান হ'ব, এইখিনি আশা কৰিছে আৰু এইখিনি আশাৰ ভৰসা মোৰ ওপৰত কৰি ৰাইজে মোক ভোট দিব বুলি মই দৃঢ় বিশ্বাসী আৰু আশাবাদী। আপুনি গজিয়া মেজেটাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিল। আপোনাৰ কাৰ্যকালত কিবা অনিয়ম সংঘটিত হৈছিল নেকি আপোনাৰ কাম কাজত? নাই, মই যেতিয়া সভানেত্ৰী আছিলোঁ মোৰ কাৰ্যকালত কোনো অনিয়ম হোৱা নাই আৰু আমাৰ চৰকাৰৰ যি নীতি নিয়ম, সম্পূৰ্ণ নীতি নিয়ম মানি চলি মই কাম কাজ কৰিছিলোঁ আৰু আমাৰ অফিচৰ যি ষ্টাফ আছিল সকলো আমাৰ লগত মিলিজুলি
নীতি নিয়মৰ মাধ্যমেৰে চৰকাৰী নীতি নিয়মৰ মাধ্যমেৰে আমি কামখিনি সমাপ্ত কৰিছিলোঁ। সেই কাম 14 ফাইনেন্সৰে হওক 15 ফাইনেন্সৰে হওক যিকোনো আঁচনি আহিলে আমি চৰকাৰৰ নীতি নিয়ম মানি চলি চৰকাৰৰ নীতি নিয়ম উলংঘন নকৰাকৈ আমি সম্পূৰ্ণভাৱে সুন্দৰকৈ কামখিনি সমাধা কৰিছিলোঁ। যদি আপোনাক ভাৰতৰ জাতীয় কংগ্ৰেছ দলে যদি টিকট প্ৰদান নকৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জনিয়া জিলা পৰিষদৰ সদস্য হিচাপে আপুনি কি বিসম্বাদ কৰিব নেকি? নাই, এইটোতো প্ৰশ্নই নাহে, কাৰণ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ এটা সাগৰৰ দৰে বিশাল এটা দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দল আমি হাইকমাণ্ড মানা দল। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মই ভাবোঁ যে যিজন ব্যক্তি দলৰ হৈ নিষ্ঠাৰে কাম কৰে পৰিশ্ৰম কৰে তেখেতকে টিকট প্ৰদান কৰে। গতিকে মই ভাবোঁ যে মোক দলে টিকট প্ৰদান কৰিব আৰু মই দৃঢ় বিশ্বাসী আৰু আশাবাদী। আৰু যদি কোনোবা কাৰণবশতঃ দলে মোক টিকট প্ৰদান নকৰে, যিজন ব্যক্তিক দলে তথা হাইকমাণ্ডে টিকট প্ৰদান কৰিব তেখেতৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত থাকি আমাৰ ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদৰ সদস্যলৈ সকলো প্ৰতিনিধি আমি বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰি এইখিনি মই আজিৰ ষ্টুডিঅ'ৰ জৰিয়তে আপোনালোকক কথা দিছোঁ আৰু আমি হাইকমাণ্ড মানা দল আগতে আপোনালোকক কৈছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে চাইছে এনি লাইভ, চাই থাকক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। তথ্যনিষ্ঠ বাতৰিৰ বাবে এনি লাইভৰ লগত যোগাযোগ কৰক। স্ক্ৰীণত আমাৰ নাম্বাৰ দিয়া আছে। জনিয়া জিলা পৰিষদ 6টা গাঁও পঞ্চায়তৰে গঠিত। এই জিলা পৰিষদ অঞ্চলত বিভিন্ন ধৰণৰ সমস্যা আছে। বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যা, খোৱা পানীৰ সমস্যা, শিক্ষাৰ সমস্যা, নাৰী সবলীকৰণৰ সমস্যা। ধৰি ল'লোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আপোনাক জিলা পৰিষদৰ টিকট প্ৰদান কৰিলে, আপুনি জয়লাভ কৰিলে। জিলা পৰিষদ এৰিয়াৰ ভোটাৰে আপোনাক ভোট দি জয়লাভ কৰালে। এই সমস্যাবিলাকৰ ওপৰত আপুনি কেনেকৈ গুৰুত্ব আৰোপ কৰিব বা যদি দলে মোক টিকট প্ৰদান কৰে আৰু জনিয়া জিলা পৰিষদবাসী ৰাইজে মোক ভোট দি প্ৰতিনিধি বনায়, মই জনিয়া জিলা পৰিষদবাসী ৰাইজৰ লগত আলোচনা কৰি তেখেতসকলৰ যি সমস্যা আছে মই সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। তাৰে ভিতৰত আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, আমাৰ গৰাখহনীয়াৰ সমস্যা আছে কিছু কিছু পঞ্চায়তত, আৰু বিশুদ্ধ খোৱা পানী, আমাৰ যিকোনো সমস্যা, আৰু নাৰী সবলীকৰণৰ কথাও কৈছে আপুনি। গতিকে যিমানবোৰ সমস্যা আছে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মই সম্পূৰ্ণ সকলোখিনি সমস্যা সমাধান কৰাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম আৰু মই ৰাইজৰ হৈ কাম কৰিম। ধন্যবাদ জনাইছোঁ মহুৱা খানমক। তেখেতে মাত্ৰ এগৰাকী প্ৰাক্তন গাঁও পঞ্চায়ত সভানেত্ৰীয়ে নহয়, এগৰাকী সমাজ সেৱিকা, সমাজৰ বিভিন্ন কামৰ লগত তেখেত জড়িত, ওতঃপ্ৰোতভাৱে জড়িত। সৰ্বসাধাৰণ ৰাইজৰ লগত সদায় আছে, সদায় থাকিব বুলি আমাক জানিবলৈ দিছে। আপোনাক দলে টিকেট প্ৰদান কৰিলে, আপুনি জয়লাভো কৰিলে। জয়লাভ কৰাৰ পিছত জিলা পৰিষদৰ সভানেত্ৰী হোৱাৰ মন আছে নেকি? নাই, সেইটো নাই। মই আগতে কৈছোঁ যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল হাইকমাণ্ড মানা দল, গতিকে হাইকমাণ্ডে সিদ্ধান্ত ল'ব। সেই চকীখনলৈ মোৰ একেবাৰে লোভ লালসা নাই। মই কেৱল জিলা পৰিষদৰ সদস্য হ'ম বুলি ভাবি আছোঁ, অৰ্থাৎ মন মেলিছোঁ। ৰাইজে যদি মোক আঁকোৱালি লয়, মই জিলা পৰিষদৰ সদস্যত মই ইলেকশ্যন খেলিম, অৰ্থাৎ নিৰ্বাচন খেলিম। ধন্যবাদ জনাইছোঁ মহুৱা খানমক। আপুনি এগৰাকী নাৰী সবলীকৰণৰ ক্ষেত্ৰত কেনেকুৱা গুৰুত্ব আৰোপ কৰিব? আৰু সাম্প্ৰতিক সময়ৰ অসমৰ যি শাসন ব্যৱস্থা, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে শাসন কৰি আছে, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কৈছে। আৰু এই ডাবল ইঞ্জিনৰ চৰকাৰে বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি তেখেতৰ মন্ত্ৰীসভা আৰু তেখেতৰ দলৰ বিধায়ক কিছুমানে নাৰীক সমমৰ্যাদা দিছেনে আৰু নাৰীৰ ওপৰত
কিছু সময়ত কটু মন্তব্য কৰাও দেখিবলৈ পোৱা যায়। সেই হিচাপে আপুনি এগৰাকী নাৰী হিচাপে ইয়াৰ প্ৰত্যুত্তৰ কেনেকৈ দিব? মই কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো আমাৰ বিজেপি চৰকাৰ, গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰে আমাৰ নাৰী সমাজক, বিশেষকৈ মই অসমৰ কথাই ক'ম, যিহেতু মই অসমৰে এগৰাকী মহিলা, গতিকে আমাৰ অসমৰ মহিলাসকলক তথা ভাৰতবৰ্ষৰ সকলো মহিলাক যিভাৱে নিৰ্যাতন কৰি আহিছে, আমাৰ কিছুদিন আগতে মণিপুৰৰ আপোনালোকে দেখা পাইছে যে এজনী নাৰীক ৰাস্তাত মাজত উলংঘ কৰি কেনেকৈ মাৰপিট কৰিছিল, আৰু আমাৰ নাৰী সমাজক একেবাৰে অৱহেলিত কৰি ৰাখিছে। নাৰীক আমাক গুৰুত্ব দিয়া নাই। কেৱল সেই মণিপুৰৰ ঘটনাই নহয়, আমাৰ যেতিয়া আমি ৰাস্তাত ৰাতি 7টাৰ পাছত আমি ৰাস্তাত ওলাবলগীয়া হয়, তেতিয়া আমাৰ মনত এটা ভয়ৰ শংকা লৈ আমি বাহিৰত ওলাব লগা হয়। কাৰণ আমাৰ অসমত যি নাৰীৰ ওপৰত অত্যাচাৰ চলি আছে, আমাৰ যিভাৱে নিৰ্যাতন কৰি আছে, অলপ কেইদিন আগতে মই গুৱাহাটীতো দেখা পাইছোঁ কেনেকৈ ছোৱালী এটাক ধৰ্ষণ কৰি আপোনাৰ মাৰি পেলাইছে। কলকাতাৰ এজনী ডাক্তৰ আছিল, ছোৱালীজনী, তেখেত ডিউটি থকা অৱস্থাত তেখেতক কেনেকৈ ধৰ্ষণ কৰি পাখণ্ডবিলাকে মাৰি থৈছিল। গতিকে মই ভাবোঁ যে আজিৰ সমাজ ব্যৱস্থাত অৰ্থাৎ অসম চৰকাৰৰ যি শাসন, এই শাসনত আমাৰ নাৰী সমাজ একেবাৰে সুৰক্ষিত নহয়। আমাৰ নাৰীসকলক বহুভাৱে লাঞ্ছিত বঞ্চিত কৰি আহিছে। গতিকে অসম চৰকাৰৰ শাসনক ধিক্কাৰ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ, আৰু লগতে আমাৰ নাৰীক যাতে সমমৰ্যাদা আৰু সম অধিকাৰ দিয়ে, এইখিনি আজিৰ ষ্টুডিঅ'ৰ জৰিয়তে মই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মই দাবী জনাইছোঁ। আমাক নাৰীক সুৰক্ষিত লাগে, আমাক নাৰীক সুৰক্ষা দিব লাগে। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। তথ্যনিষ্ঠ বাতৰিৰ বাবে এনি লাইভৰ লগত যোগাযোগ কৰক। স্ক্ৰীণত আমাৰ নাম্বাৰ দিয়া আছে। আহি আজিৰ অনুষ্ঠানৰ শেষ প্ৰান্তত উপনীত হৈছোঁ। মাত্ৰ মহুৱাখানামৰ পৰা আমি আৰু এটা কথাই জানিব বিচাৰিম। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপুনি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জনিয়া জিলা পৰিষদৰ টিকটৰ দাবীদাৰ, টিকট প্ৰত্যাশী, আৰু এই হিচাপে জনিয়া জিলা পৰিষদ এৰিয়াৰ ভোটাৰসকল আৰু সৰ্বসাধাৰণ জনতাক কি ক'ব? মই এটাই কথা ক'ম যে বিজেপি চৰকাৰৰ যি ভ্ৰষ্টাচাৰী শাসন, এই শাসনক আমি সকলোৱে বিদায় দি আমাৰ নতুনকৈ দিছপুৰত চৰকাৰ গঠন কৰিব লাগিব, আৰু তাৰে ৰণধংকা আমাৰ অহা পঞ্চায়ত নিৰ্বাচনৰ পৰাই আমাৰ ৰণনীতি, আমাৰ ৰণকৌশল আৰম্ভ হ'ব। মই ভাবোঁ যে অৰ্থাৎ আমাৰ সৰ্বসাধাৰণ মানুহে অৰ্থাৎ ভোটাৰে ভাবে যে আমাৰ দিছপুৰৰ যি শাসন, অত্যাচাৰী শাসন, এই শাসনক বিদায় দি অহা পঞ্চায়ত নিৰ্বাচনতো আমাৰ কংগ্ৰেছ দলে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিব, আৰু 26ৰ যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ লগতে AIDF সমানে বিদায় দি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব, আৰু লগতে বিজেপি আৰু AIDFক সম্পূৰ্ণৰূপে ৰাইজে প্ৰত্যাখ্যান কৰিছে ইতিমধ্যে। গতিকে বিজেপিক অহা পঞ্চায়ত নিৰ্বাচনতো বিদায় দিব, আৰু 26ৰ বিধানসভা নিৰ্বাচনতো ৰাইজে বিদায় দিব। আৰু জনিয়া জিলা পৰিষদবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ তথা আহ্বান থাকিল, জনিয়া জিলা পৰিষদবাসী ৰাইজে যদি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে, আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব, মৰম যাচিব, আৰু মোক অবিলক সংখ্যক ভোটৰ ব্যৱধানত জয় কৰাব বুলি মই আশাবাদী। আৰু লগতে আগতীয়াকৈ সকলো জনিয়া জিলা পৰিষদবাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ মহুৱাখানামক। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। আগন্তুক মহুৱাখানামৰ যি যাত্ৰা, সেই যাত্ৰা সফল হওক।
আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। মই নজমুল হক, ধন্যবাদ, নমস্কাৰ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।